বজালী আৰক্ষীৰ বৃহৎ সাফল্য। আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰৰ 6টা গভাইত চোৰ আটক কৰিলে বজালী আৰক্ষীয়ে। অসমৰ এজন যুৱক মেঘালয়ত থাকি তাত বিয়া পাতি আশ্ৰয় লৈ তাতেই থিতাপি লৈ আছে। অসমৰ পৰা চুৰি হোৱা প্ৰায়বোৰ বাইক উক্ত যুৱকজনৰ জৰিয়তে মেঘালয়ত বিক্ৰী হৈ তাৰ নম্বৰ প্লেট সলনি কৰা হয়। ইতিমধ্যে বজালী আৰক্ষীয়ে আটক কৰা 6 গভাইত চোৰ হৈছে নয়ন ডেকা, ধনজেট বড়ো, সঞ্জয় বড়ো, লোকমান বড়ো, ৰতন বড়ো আৰু নিৰ্মল কলিতা। ইয়াৰে বাক্সাৰ বাগানপাৰাত লোকমান বড়ো নামৰ চোৰজনৰ ঘৰৰ পৰা আৰক্ষীয়ে বহুতো বাইকৰ নতুন লক, বহুতো চাবি আৰু মেঘালয়ৰ নম্বৰ প্লেট উদ্ধাৰ কৰে। আনহাতে বজালী আৰক্ষীয়ে একেলগে 3খন চুৰি বাইক উদ্ধাৰ কৰি বৃহৎ চক্ৰটোৰ বিৰুদ্ধে অভিযানত নামি পৰিছে। অতি শীঘ্ৰে মেঘালয়ত আশ্ৰয় লৈ থকা চোৰটোক আটক কৰিলেই অসমৰ ভিন্ন প্ৰান্তত হোৱা বহু চুৰি ঘটনাৰ তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে। আজি বজালী আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই এক সংবাদমেলযোগে উক্ত ঘটনাৰ সবিশেষ প্ৰকাশ কৰে। আচ্ছা, আপোনালোকে জানে যোৱা 29 তাৰিখ মাৰ্চ মাহত আপোনাৰ বজালীত পাঠশালা থানাৰ আণ্ডাৰতে সুন্দৰপুৰ বুলি জাগা কয় ৱাৰ্ড নম্বৰ 10 দীপক ডেকাৰ বিবাহ ভৱনৰ পিছফালে ভাড়া ঘৰত এটা বাইক চুৰি হৈছিলে। সেইমতে সেই সংক্ৰান্তত আমি তদন্ত কৰিলোঁ, CCTV ফুটেজ কৰি চালোঁ। তাৰপিছত আমি গম পালোঁ যে যিকেইটা ল'ৰাই ইনভলভ হৈ আছে, তো সেইটো সংক্ৰান্তে আমি তদন্ত কৰিলোঁ। তদন্ত কৰি পেলাই আমি এতিয়ালৈকে 6জন ল'ৰাক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই 6জন ল'ৰাৰ নাম আমি অলৰেডি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। তাৰপিছত আমি তদন্ত কৰি পালোঁ যে মেঘালয়ত আমাৰ অসমীয়া ল'ৰা এটাই খাচীয়া ছোৱালী বিয়া পাতি তাত চেল্টাৰ লৈ আছে মেঘালয়ত। তো আমাৰ আচল ঘটনাটো হ'ল কি, ইয়াত ল'ৰাবিলাকে যিকেইটা বাইক লিফ্টাৰ বাইক চুৰিৰ লগত জড়িত হৈ আছে, তেওঁলোকে বাইকটো চুৰি কৰি পেলাই মেঘালয় নাম্বাৰ প্লেট লগাই বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে। তাৰপিছত যিজন মেঘালয়ত ল'ৰা অসমীয়া ল'ৰা, কিন্তু তেওঁ খাচীয়া ছোৱালী বিয়া পাতি পেলাই তাতে ছেটেল হৈছে। একেতে বাকী যিমান অসমৰ পৰা বাইক চুৰি হয়, বাইক হওক স্কুটি হওক, সেইকেইটা গাড়ীকেইটাক মেঘালয় নাম্বাৰ প্লেট লগাই বাহিৰত বিক্ৰী কৰে। তো এই গোটেই গেংটো আমি ধৰিবলৈ মোটামুটি সক্ষম হৈছোঁ। এক্সেপ্ট এই মেঘালয়ৰ ল'ৰাটো আমি পোৱা নাই। এইটো আমি তদন্ত কৰি এখেতৰো আমি গোটেই ডিটেইলছটো পাইছোঁ। আমি যিমান পাৰে কম সময়ত আমি এখেতকো ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এতিয়ালৈকে আমি 3খন বাইক ৰিকভাৰ কৰিছোঁ। আৰু লগতে কিছুমান বস্তু যিটো মানে বাইকটো লক কৰি ৰাখিলেও কেনেকৈ ভাঙি পেলাই কেনেকৈ কৰি পেলাই তেনেকৈ আমি ডুপ্লিকেট চাবি পাইছোঁ, স্ক্ৰু ড্ৰাইভাৰ পাইছোঁ, মেঘালয়ৰ ভুৱা নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নেম প্লেট আমি পাইছোঁ। সেইকেইটাও আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আমি এইকেইদিনত এইটো কাৰণে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ, যাতে বাকী গেং যিকেইটা আছে এই বাইক লিফ্টাৰৰ লগত জড়িত হৈ আছে, তেওঁলোকক আমি যাতে এৰেষ্ট কৰা বা আমি তেওঁলোকক ধৰিবলৈ যাতে ডিষ্টাৰ্ব নহয়, সেইটো কাৰণে আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰা নাছিলোঁ। তেওঁলোকে স্যাৰ কিমানমান বাইক চুৰিৰ লগত জড়িত হৈ আছে? তেওঁলোকে কিমানমান যিহেতু প্ৰায় বাইক চুৰিৰ তেওঁলোকৰ এটা গেং হয় একচুৱেলি তেওঁলোকৰ। আমি যেতিয়া পালোঁ, এতিয়া নয়ন ডেকা আৰু যিটো নিৰ্মল কলিতা আছে, ভেটেৰেন ধনজিত বড়ো ভেটেৰেন। আমাৰ যি 2খন বাইক চুৰি হৈছিলে, সেই 2খন বাইক উদ্ধাৰ হৈছে ইতিমধ্যে। তাৰ লগত আৰু এখন বাইক উদ্ধাৰ হৈছে। এইটোৰ লগত তেওঁলোক 3জন জড়িত আছিলে। যদিও ফুটেজ পাইছিলোঁ তেতিয়া তাত স্পষ্ট নাছিলে, কিন্তু আমি বেলেগ টেকনিকেল আৰু হিউমেন ৰিচৰ্চ এপ্লাই কৰি পেলাই আমি কৰিলোঁগৈ। আৰু তেওঁলোকৰ পিছত আমি যদি কোৰ্টৰ বা বেলেগ আমাৰ চিচিটিভি ৰেকৰ্ড আছে আজিকালি উপলব্ধ হৈছে, সেইখিনি চাইছোঁ। তেওঁলোকৰ 2021-22 মানৰ পৰাই প্ৰায় ক'ভিডত তেওঁলোকে বাইক চুৰিৰ লগত জড়িত। আৰু তেওঁলোকৰ গুৱাহাটীৰ কেইবাখনো থানাত বশিষ্ঠ ইনক্লুডিং, তাৰপিছত চিপাঝাৰত কাষ্টডিৰ পৰা তেওঁলোক বাইলে ধৰিছে, পলাইছেও কাষ্টডিৰ পৰা, সেইটো কেছো আছে তেওঁলোকৰ। তেনেকুৱা ধৰণৰ বিভিন্ন কেছত বাক্সাৰ কেইবাটাও কেছত আছে, নলবাৰী কেছত আছে। কিছুমান কেছ চাৰ্জশ্বিট হৈছে, কিন্তু চাৰ্জশ্বিট হ'লেও তেওঁলোকে কোৰ্টত নিব পৰা নাই, তেওঁলোকক পলাই আছিলে। এনেকুৱা ধৰণৰ কেইবাটাও কেছ হৈছে। আৰু এই গোটেই গেং তেওঁলোকে মেইন 3-4জন যিজন থাকে মেইন, তাৰপিছত আৰু লোকেল তেওঁলোকে ৰিচোৰ্চ ইউজ কৰি পেলাই তেওঁলোকে, গতিকে তেওঁলোকে এটা ভেটেৰেন গেং। আৰু যিটো বাহিৰত যোৱা লিংক, আমি যি সাধাৰণতে গম পাওঁ মেঘালয় শুনিছিলোঁ মাজতে এটা গুৱাহাটীৰ এটা
যিটো ছাকচেছ ষ্টৰী আছিলে তাত শুনি গম পাইছিলোঁ যে আমি মেঘালয় গুৱাহাটী বা অসমৰ পৰা এনেকৈ মেঘালয় হৈ পেলাই বাহিৰৰ বেলেগ দেশলৈ নিয়াৰ এটা চক্ৰ আছে সেই চক্ৰটোৰ লগতো তেওঁলোক জড়িত মানে তেওঁলোকক ডাইৰেক্ট আমি কণ্টেক্ট পাইছোঁ তেওঁলোকৰ অসমৰ আৰু নেকি মানে মেঘালয় বিক্ৰী হয় বুলি আমি জানো কিন্তু মেঘালয় যিটো এই লিংক এনেকুৱা লিংক আগতে হোৱা নাই নাই এতিয়াহে আমি সেইটো পাইছোঁ কাৰণ আৰু ইণ্টাৰেষ্টিংলি আৰু এটা মানে বেলেগতো হোৱা নোহোৱা যেন লাগে মানে এই লিংক আমাৰ অসমৰ পৰা লিংক নাই সেইখিনি হেৰি আছে তেওঁলোকে বেলেগ বেলেগ জাগাততো চুৰি কৰা হেৰিটো আছে ৰেকৰ্ডটো আছে প্লাছ অলৰেডি এটা ল'ৰাইটোতো হেৰি দৰঙৰ পৰা খাস্তৰীৰ পৰাও পলাইছিলে এইটো আগতে জেলতৰ তাত আৰু ইণ্টাৰেষ্টিংলি কি হ'ল নয়ন ডেকা ধনজিৎ বড়ো আৰু সঞ্জয় বড়ো তেওঁলোকে এটা বংশৰে মানুহ তেওঁলোকে অৰিজিনেলি ক্ৰিমিনেল ককাই খাই নেকি ককাই ভাই নহয় ডাইৰেক্টলি ককাই ভাই নহয় মানে ককাই ভাইৰ ল'ৰা ছোৱালী তেনেকুৱা হেৰি আৰু মানে এটা বংশৰে মানুহ ইতিমধ্যে কেইখন বাইক উদ্ধাৰ কৰিবলৈ আমি 3খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ প্লাছ আমি মেঘালয়ৰ নাম্বাৰ প্লেট ভুৱা নাম্বাৰ প্লেট তেওঁলোকে নিজে বনাই লোৱা সেইখিনি ৰিকভাৰ কৰিছোঁ চাবি আৰু স্ক্ৰু ড্ৰাইভাৰ 2 নম্বৰ সেইবিলাক আমি ৰিকভাৰ কৰিছোঁ কোনফালে যে লৈ যায় ছাৰ তেওঁলোকে আপোনাৰ ইয়াত চুৰি কৰে তাৰপিছত কিছুদিনৰ কাৰণে ৰাখি থৈ দিয়ে আপোনাৰ কিছুমান হেৰি জাগা আছে তেওঁলোকৰ চেল্টাৰ তাতে মেঘালয়ৰ নাম্বাৰ প্লেটটো লগাই মিলি ইয়াতে লগাই মিলি বৰ্ণিহাৰ হৈ পেলাই মেঘালয়ত সোমাই যায় তাৰপিছত চলাই লৈ যায় তাৰপিছত সেইফালে ক'ত বিক্ৰী কৰে সেইটো বাৰু বেলেগ আমি হেৰি কৰিম তেওঁলোকে মানে যিখিনি ইয়াৰ পৰা লৈ যায় কেতিয়াবা তেওঁলোকে পৰাপক্ষত নেক্সট ডে ৰাতিপুৱা হেৰি কৰিব পাৰে বিচাৰে বা তাৰ পিছনে বিচাৰে কিন্তু যিহেতু আমাৰ অসম পুলিচ অকল আমাৰ ইয়াৰ নহয় অসম পুলিচৰ গুৱাহাটীৰ এইটো সষ্টম হৈ আছে গতিকে তেওঁলোকে এই ক্ষেত্ৰত পাৰ কৰাবলৈ অলপ টাইম লয় কিবা সময়ত লকটো ভাঙে নাম্বাৰ প্লেট চেঞ্জ কৰে বা বাকী হেৰিখিনি যিখিনি আছে চেঞ্জ কৰি পেলাই তেওঁলোকে লৈ যায় এই ক্ষেত্ৰতো তেওঁলোকে বাক্সাৰ যি বাগানপাৰা এৰিয়াৰ ভিতৰুৱা অঞ্চল একদম জংঘলৰ মাজৰ তেনেকুৱা ধৰণৰ ভিতৰুৱা অঞ্চল এখন ঘৰত ৰাখি থৈছিলে তাতে তেওঁলোকৰ আমি যে গৈছিলোঁ মানে আচৰিত লাগিছে কথা চাবিৰ বিভিন্ন ধৰণৰ চাবি নতুন লক লগোৱা হেৰিখিনি সৰঞ্জামখিনি আছে মেঘালয়ৰ ছাৰ যেনেকৈ কৈছিলে মেঘালয়ৰ নাম্বাৰ প্লেটবিলাক আছে গোটেইখিনি বাইক মানে গোটেই তাতে তেওঁলোকে এইটো বহাই লৈছে তাতে তেওঁলোকৰ ফেক্টৰীটো নতুন লগাই লয় নতুন হেৰি কৰিছে আৰু তেওঁলোকৰ বাগানপাৰা যিটো তেওঁকো আমি ৰিকুৱেষ্ট কৰা তেওঁৰ পাৰ্টি হয় লোকপান বড়ো